আফজালক কি কৰিব লাগে বুলি কয়? ডাইৰেক্ট এনকাউন্টাৰ কৰিব লাগে। এনকাউন্টাৰ কৰিব লাগে। বৰপেটাত আৰক্ষীৰ জালত দুই কুখ্যাত ড্ৰাগছ মাফিয়া। এইবাৰ বৰপেটাত আৰক্ষীৰ অভিযান কোটিপতি ড্ৰাগছ মাফিয়াৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত 8টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 240টা ইয়াবা টেবলেট আৰু নগদ 42,600 টকাৰ সৈতে আটক দুই কুখ্যাত ড্ৰাগছ মাফিয়া। নিশা বৰপেটা ৰোডৰ আৰক্ষীৰ গোপন সূত্ৰৰ পমখেদিয়ে এক বিশেষ অভিযান চলাই বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা 8টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 240টা ইয়াবা টেবলেট আৰু নগদ 42,600 টকাৰ সৈতে হামিদ শ্বেখ আৰু জাহিদুল ইছলাম নামৰ দুই কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। আনহাতে আৰক্ষীয়ে অহাৰ উমান পাই ঘৰৰ চিলিং ভাঙি পলাই পতং দিয়ে মূল অভিযুক্ত আফজাল খান। ধৃত ড্ৰাগছ মাফিয়া হামিদ শ্বেখৰ ঘৰ পশ্চিমবংগৰ মালদা আৰু জাহিদুল ইছলামৰ ঘৰ বৰপেটা ৰোডৰ শক্তিনগৰ 9 নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে। আৰক্ষী অহাৰ উমান পাই পলায়ন কৰা মূল অভিযুক্ত আফজাল খান ইয়াৰ বিষয়ে পোহৰলৈ আহিছে এতিয়া বহু তথ্য। ড্ৰাগছৰ বেহা চলাই কোটি কোটি টকাৰ মালিক আফজাল খান। কুখ্যাত ড্ৰাগছ মাফিয়া আফজাল খানৰ বিলাসী লাইফষ্টাইল দেখিলে আপুনি হ'ব আচৰিত। ড্ৰাগছৰ বেহা চলাই অগাধ সম্পত্তিৰ গৰাকী হৈছে বৰপেটাত আজাদ নগৰৰ আফজাল খান। বিলাসী জীৱন কটাই ভালপোৱা আজাদ নগৰৰ ড্ৰাগছ মাফিয়া আফজাল খানে থাকে এখন শীত-তাপ নিয়ন্ত্ৰিত কোঠা। ইয়াৰ ওপৰত ঘৰত নিৰ্মীয়মান অৱস্থাত আছে এখন RCC বিল্ডিঙো। স্থানীয় ৰাইজৰ অভিযোগ, আফজাল খানৰ পৰিয়ালৰ প্ৰতিজন সদস্যই ড্ৰাগছৰ বেহাৰ সৈতে জড়িত। আৰক্ষী অহাৰ উমান পাই ঘৰৰ চিলিং ভাঙি আফজাল খানে পলায়ন কৰিছে যদিও আফজালক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। আনহাতে আফজালৰ নেতৃত্বত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই অহা আটকাধীন দুই কুখ্যাত ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে কৰায়ত্ব কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে। আফজালক কি কৰিব লাগে বুলি কয়? ডাইৰেক্ট এনকাউন্টাৰ কৰিব লাগে। এনকাউন্টাৰ কৰিব লাগে। কাৰণ আজি যেহেতু পলাইছে পুলিচে ধৰিব পৰা নাই। আজি যিটো বিধানসভাত অধিৱেশনত শ্ৰীমানে ছাৰে কৈছে এইখিনি কথা, তো আমাৰ এনেকুৱা লাগে ইমান ডাঙৰ এটা চক্ৰ চলি আছে ইয়াতে, পুলিচে গম নোপোৱাকে নাই, বুজি পাইছে? কাৰণ ইমান ডাঙৰ এটা কাম কৰি আছে সিহঁতে। আজি আমাৰ ইয়াতে আহি কিনে কাম কৰি আছে। এইটো এক্স আৰ্মিৰ ঘৰ হয়, কাকো সন্মান নিদিয়ে, কাকো কোনো কথা নকয়। যদি কিবা কাজিয়া লাগে মোৰ ঘৰতে মাৰপিট কৰিছে, মই কোৱাতে কিবা এটা ব্যৱস্থা কৰিব লাগে। আফজালতে মানে কি যিকোনো ড্ৰাগছ ব্যৱসায়ী যদি এনকাউন্টাৰ নকৰে তেনেহ'লে এইটো বন্ধ নহয়। আফজালৰ ক্ষেত্ৰতো কি এনকাউন্টাৰ সকলো ক্ষেত্ৰত যিকোনো মানুহৰ একদম 2 নম্বৰ ৰেলগেটৰ পৰা আৰম্ভ কৰি 2 নম্বৰ নহয়, বৰ্তমান 1 নম্বৰ ৰেলগেটৰ ইফালে যে শিৱ মন্দিৰটো আছে, শিৱ মন্দিৰৰ ওচৰৰ পৰা একদম গোটেইখিনি ড্ৰাগছ ব্যৱসায়ী আজাদ নগৰলৈকে একদম। ইয়াৰ আগতে বহুতবাৰ আমি চেষ্টা কৰিছো, বহুতবাৰ চেষ্টা কথা হোৱা নাই। লাষ্টত আমি এনেকুৱা অপমান হ'ব লগা হয় যে মোৰ ঘৰতে মাৰপিট কৰিছে সিহঁতে। এইটো ঘৰৰ মানে ড্ৰাগছ বিক্ৰী কৰাৰ বিৰোধিতা কৰাৰ কাৰণে। হয়, আজি আমাৰ এই যি আলামিন নগৰ বৰপেটা ৰোডৰ ৱাৰ্ড নম্বৰ 9 ইয়াতে বহুত দিনৰ পৰা এটা ল'ৰা আফজাল হক বুলি নাম, তেওঁৰ ঘৰত মানে ড্ৰাগছৰ ব্যৱসায় চলি আছিল আমাৰ ঘৰৰ ওচৰতে। আৰু ইয়াত আজি হঠাৎ পুলিচে ৰেড কৰে, ৰেড কৰি তেওঁৰ ঘৰত চাৰ্চ কৰি বহু সংখ্যক মাল পায়, তাৰপিছত টকা পইচা গোটেইখিনি চিজ কৰিছে। আমাৰ মানে বিশেষ আহ্বান প্ৰশাসন তথা আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়ালৈ যে এই ব্যৱসায়টো আমাৰ এইখিনি অঞ্চলত খুব বেছিকৈ চলি আছে, আজিৰ সময়ত বাঢ়ি আছে। আৰু বিশেষকৈ এটা ল'ৰা আৰু তেওঁৰ ফেমিলি আফজাল হক আৰু তেওঁৰ গোটেই ফেমিলিটো ইয়াৰ লগত জড়িত হোৱা আমি চাবলৈ পাই আহিছোঁ ইমান দিনৰ পৰা। গতিকে হোলচেল ইয়াৰ পৰা চলি আছে। তেওঁ আজি অতি কম দিনতে তেওঁৰ নিজৰ ঘৰ বিল্ডিং চিল্ডিং বনাই একদম মানে গোটেইখিনি কৰি আছে। আৰু সদায় ইয়াত অচিনাকি ল'ৰা বিলাকৰ আপ ডাউন ইয়াত চলি আছে। গতিকে ড্ৰাগছৰ কাৰণে আহে। গতিকে ইয়াত যে কিবা এটা পৰিৱেশ আৰু ইয়াতকৈ আৰু যাতে বিনষ্ট নহয় তাৰ কাৰণে পুলিচ প্ৰশাসন তথা স্থানীয় বিধায়ক ডাঙৰীয়াক আমি জোৰকৈ আহ্বান জনাইছোঁ যাতে ইয়াৰ কাৰণে বৃহৎ ব্যৱস্থা লয়। গতিকে আমি তেওঁলোকলৈ আহ্বান ৰাখিছোঁ। নিশ্চয়কৈ বিধানসভাতো আজি যিটো যেনেকৈ মানে বিধায়কসকলে কথাবিলাক দাঙি ধৰিছে, আমাৰো সেই আহ্বান। এই অঞ্চলটো গোটেইখিনি বিনষ্ট কৰি আছে, পৰিৱেশটো আজি এনেকুৱা বেয়া এটা পৰিস্থিতি ফালে গতি কৰিছে। গতিকে প্ৰশাসনে ষ্ট্ৰংলি পদক্ষেপ লওক। আমি এনকাউণ্টাৰ ড্ৰাগছৰ ক্ষেত্ৰত ড্ৰাগছৰ ব্যৱসায় কৰা ল'ৰাবিলাকক অন্ততঃ এনকাউণ্টাৰটো আমি সমৰ্থন কৰোঁ যাতে এই পৰিৱেশটো যাতে বিনষ্ট নহয়। টেবলেট, তাৰপিছত আপোনাৰ হিৰ'ইন পাইছে, তাৰপিছত কেছ টকা পাইছে আৰু চিৰিঞ্জ পাইছে, এইবিলাক আৰু বহুত বস্তু তেওঁলোকে পাইছে। হয়, ল'ৰাটো আফজাল হক, তেওঁ চিলিং ভাঙি ঘৰৰ পৰা পলায়ন কৰিছে আৰু তেওঁৰ কোনো ধৰণৰ বেলেগ ব্যৱসায় নাই। গোটেই ঘৰটোত AC লগাই ধুনীয়াকৈ ঘৰটোত বহি থাকে আৰু দিনক দিনে মানুহ আহি ইয়াৰ পৰা ড্ৰাগছ লৈ যায়, আমি চাই থাকিব লাগে। এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। ACও লগাইছে তেওঁৰ ঘৰত ধুনীয়াকৈ, AC এটা লাক্সাৰী লাইফত তেওঁৰ আছে আৰু বেলেগ কাম একো নকৰে।
মানুহে আচলতে বেয়া কামৰ ক্ষেত্ৰত আমি একগোট হোৱাত আচলতে আমি বিফল হৈছো আৰু এইটো ভয় খাই আছে আজিৰ সময় পৰিৱেশত কাৰণ তেওঁলোকৰ ঘৰৰ মানে পুৰুষ মহিলা গোটেই ওলাই আহেতে অভব্য আচৰণবিলাক কৰে মানুহৰ লগত গতিকে এই ক্ষেত্ৰত কিছু ভদ্ৰ মানুহে ইয়াত আগবাঢ়ি আহিব খোজা নাই যাৰ কাৰণে আমি প্ৰশাসনৰ মানে ইণ্টাৰভেঞ্চটো আমি বিচাৰিছো খুব প্ৰতিজন মানে জড়িত নেকি এই ড্ৰাগছৰ এই পৰিয়ালটোৰ প্ৰতিজন মানুহেই আচলতে জড়িত আৰু তেওঁলোকৰ পৰিয়ালৰ পৰা প্ৰতিবাদ কৰা আমি কোনো মানুহ আমি পোৱা নাই নিশ্চয় বৃহৎ চক্ৰ আছে ইয়াৰ পৰা ডাঙৰ বৃহৎ এটা ব্যৱসায় চলি আছে আৰু হোলচেল ইয়াৰ পৰা চলে গতিকে বৰপেটা ৰোডৰ এটা ভাল এটা বুজন সংখ্যক মানে ব্যৱসায়টো এইটো ঘাটিৰ পৰা চলি আছে নিশ্চয়কৈ উৎখাত কৰিব লাগে আফজাল যেহেতু পলাইছে তো আৰক্ষী কি এই আফজালক কি কৰিব লাগে বা চাওক মেইন একিউজড আফজাল হক তেওঁক পুলিচে পোৱা নাই এইটো পুলিচক আমি খাতি ধৰিছো যে তেওঁক উদ্ধাৰ কৰিবলৈ তেওঁক যেনে জ্বৰ পৰা হৈ হলেও লৈ আহিব লাগে আৰু তেওঁক যথা মানে আইনগত শাস্তিটো প্ৰদান কৰিব লাগে আৰু এই অঞ্চলটোত যাতে এই অচিনাকি মানুহ তাৰপিছত আপোনাৰ এই এনেকুৱা ব্যৱসায় যাতে চলিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মহিলাসকলে আছে এই অঞ্চল এই ফেমিলিটোৰ তেওঁলোকক পুলিচে লৈ যাব নে নাই আমি নাজানো এতিয়ালৈকে হয় নিশ্চয়কৈ আমি বিচাৰিছো যে এই অঞ্চলৰ পৰিৱেশটো ভাল কৰাৰ কাৰণে সন্মানীয় বিধায়ক ডাঙৰীয়া তথা আমাৰ অসম পুলিচে যাতে মানে উপযুক্ত পদক্ষেপ লৈ আমাৰ উঠি অহা প্ৰজন্মক যাতে ৰক্ষা কৰিবলৈ তেওঁলোক সক্ষম হয় তাৰ কাৰণে আমি টানি অনুৰোধ জনাইছো কাৰ ঘৰ এইটো মোৰ দেউতাৰ ঘৰ কি নাম কুদ্দুছ খান এনে থাকে কি কোনে থাকে এতিয়া আমি থাকি আমার দেউতা থাকে দেউতা নাই মা থাকে দাদি থাকে দাদার নাম কি দাদা থাকে দাদার নাম কি দাদার নাম আফজাল খান আফজাল খান এটি এসি লাগাইছে নাকি এসি লগাইছে কিমান দিন হ'ল লগোৱা এসে মইতো আনা মইতো কেইদিনমান ধরে আইছি মইতো কম 15 দিন না আগতে এসি নাছিল ও ঘর দিয়াতে ঘরটো দিছে এই ভাঙি পলাইছে আফজালে এই বেলেগ এটা ল'ৰা আছিল কাৰ লগত আহিছিল মই নাজানো এটা ল'ৰা দাউৰিছে ইফালটো চিলিং ভাঙি পলাইছে চিলিং ভাঙি পুলিচ কিয় আহিছে ঘৰত পুলিচ আহি তদন্ত কৰিছে কি পাইছে এইবিলাক ড্ৰাগছ সেইখিনি পাইছে আৰু এই চিলিং ভাঙি এজন পলাইছে খাইবা না দাদা নাই পলাইছে তাৰমানে এজন চিলিং ভাঙি এজন পলাইছে